74 পৰা আৰম্ভ হয় আজি বড়ো মিডিয়াম ইউনিভাৰ্চিটিলৈকে পঢ়িব পাৰিলে বড়ো ভাষাত ৰিচাৰ্চ কৰিব পাৰিলে বহুতখিনি বড়ো ভাষাটো আগবাঢ়ি গ'ল। মই সেই সময়ত বড়ো ভাষা আন্দোলনত যিসকলে দায়িত্ব লৈছিলে এই শ্বহীদসকলক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষাটো আগুৱাই নিয়াৰ কাৰণে বড়ো মিডিয়ামটো স্থাপন কৰাৰ লগতে বড়ো ভাষাটো আগুৱাই লৈ অহাৰ কাৰণে উন্নতকৰণ কৰাৰ কাৰণে যিসকল আমাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদকৰ পৰা আদি কৰি যিসকলে দায়িত্ব ল'লে আমাৰ বহুতখিনি সাহিত্যিক আছে, বহুতখিনি লিখক আছে, বহুখিনি গৱেষক আছে ভাষাৰ, এই গোটেই সকলোকে মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বড়ো ভাষা আজি ভাৰতবৰ্ষৰ এটা ৰিকগনাইজ লেংগুৱেজ হিচাপে আজি স্থাপন হৈ গ'ল 8th শিডিউলত অহাৰ লগে লগে। গতিকে বড়ো ভাষাটো বিভিন্ন দিশবিলাক ভাষাৰ কেনেকৈ ভাষাটো আৰু উন্নতকৰণ কৰিব পাৰে, ডিজিটাইজেশ্যন কেনেকৈ আগবাঢ়ি যাব পাৰে, চব কামবিলাক এতিয়া বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা চবেই মিলি পেলাই কৰি আছে। গতিকে আমি বিটিআৰ চৰকাৰৰ পৰা বড়ো সাহিত্য সভাক কিতাপ ছপোৱাৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাত আগবাঢ়ি আছোঁ। মিডিয়ামৰ ক্ষেত্ৰত অলপ চলপ প্ৰব্লেম আছে, স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ দৰকাৰ আছে, টিচাৰ এপইণ্টমেণ্টৰ দৰকাৰ আছে, এইখিনিও অসম চৰকাৰৰ লগত আমি ফ্ৰিকুৱেণ্টলি টেক আপ কৰি আছোঁ। আৰু কাউন্সিল লেভেলত যিখিনি পাৰে সেইখিনি কাম আমি কৰি আছোঁ। আৰু মেইনলি টেক্সট বুক যিটো আছে টেক্সট বুকটো যাতে ইৰৰ ফ্ৰী হয় আৰু টেক্সট বুকটো যাতে এডিকুৱেট হয় এইটো এই বছৰৰ আমি লক্ষ্য হিচাপে লৈছোঁ, যাতে এই বছৰৰ অন্ততঃ কোনো টেক্সট বুক নোপোৱাকৈ ল'ৰা ছোৱালী নাথাকে আৰু টেক্সট বুকটো যাতে শুদ্ধ হয়, এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দিছোঁ। মোক পুলিচে জনোৱা মতে সেইটো ডিফেন্সৰ হয়, যিটো মানে মৰ্টাৰৰ যিটো এটা বুলেট যিটো কালি তাতে পাইছে বা আমাৰ খেলি থাকোঁতে যিটো ফুটিছে সেইটো ডিফেন্সে ইউজ কৰা হয় বুলি কৈছে। গতিকে ওপৰৰ ফালে নদী আছে আৰু কেম্প আছে বা বিভিন্ন কাৰণত হয়তো সেইটো তেনেকুৱা বৈ অহাও হ'ব পাৰে, তেনেকুৱা যোৱাকালি SP ডাঙৰীয়াই মোক জনাইছে। এতিয়া আমি সেই অঞ্চলবিলাকত কোনো তেনেকুৱা উগ্ৰপন্থীৰ বিচাৰণ বা তেনেকুৱা কিবা এনেকুৱা কোনো দেখা নাই বা শুনা নাই বহুত দিনৰ পৰা। চ' সেইকাৰণে আমি ভাবিছোঁ যে এই অঞ্চলত ডিফেন্সৰ মুভমেণ্টটো হৈ থাকে, এইটো বৰ্ডাৰ এৰিয়া হয়, তো তেনেকুৱাই কৰিব পৰা আহিবও পাৰে। কিন্তু আমাৰ শিশু এজন তাত মৃত্যু হ'ব লগা হয়, এই শিশুৰ প্ৰতি মোৰ যিটো শোক মই মোৰ তৰফৰ পৰা মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু সেই পৰিয়ালটোক আমি আমাৰ চৰকাৰৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিম। আৰু অনাগত দিনত যাতে এইটো নহয়, যোৱাকালিয়ে মই কথা পাতিছোঁ, আমি ডিফেন্স লাইনৰ চবৰ লগতো কথা পাতি এই কথাটো স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইফালে এটা ফায়াৰিং ৰেঞ্চো আছে, এই ফায়াৰিং ৰেঞ্চতো কেতিয়াবা বিভিন্ন এক্সিডেণ্ট হৈ থাকে। এই কথাটোকো আৰ্মিৰ লগত আমি ফ্ৰিকুৱেণ্টলি কথা পাতি আছোঁ, যাতে কেনেকৈ তাত বিভিন্ন এক্সিডেণ্টবিলাক নোহোৱাকৈ আমি কৰিব পৰা যায়। আপোনাৰ বিভাগত যিটো কেলেংকাৰী যিটো